নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে চাই আছে সপ্তমতে জয়তে। 10 ডিচেম্বৰ মনত আছেনে নাই, কাৰণ 30 অক্টোবৰ এতিয়ালৈকে মনত আছে বহুতৰ। এটলিষ্ট গুৱাহাটীত মহানগৰীত এইটো উদযাপিত হয়, বাকীবিলাকত তেনেকৈ নহয়গৈ। কিন্তু এতিয়া এটা অনুভৱ হৈছে যে 10 ডিচেম্বৰ দিনটো আছুৱে মানে যি ধৰণে পালন কৰিব লাগিছিলে তেনেকৈ পালন কৰা নাই। আৰু কাৰণ তেওঁলোকে হয়তো উপলব্ধ কৰিছে ইতিমধ্যে যে আছুতো অলৰেডি এইটো একেবাৰে জল পটপট যে বিজেপিৰ বি টিম হিচাপে কাম কৰি আছে, তাত আৰু কোনো মানে একো বেলেগে আৰু ক'বলৈকে নাই। তো এইবাৰ 2024 যোনটো 10 ডিচেম্বৰ শ্বহীদ দিৱস, তাত অলৰেডি দেখা গৈছে যে আছু চেৰাই গৈছে। মানে চৰকাৰী যি ব্যৱস্থা, চৰকাৰে যি ধৰণে উদযাপন কৰিলে সেইটো। তো 10 ডিচেম্বৰ আলোচনা কৰাৰ আগত আকৌ এবাৰ আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছোঁ, আপোনালোকৰ ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে খুব জৰুৰী হয়। আৰু 10 ডিচেম্বৰৰ কথাটো এইটো কাৰণে কৈছোঁ কাৰণ নতুন প্ৰজন্ম এই ঘটনাৰ লগত প্ৰায় 40 বছৰৰ এটা ডিফাৰেঞ্চ। অৰ্থাৎ 40 বছৰ আগত যিসকল জন্ম হৈছে তেওঁলোকে এতিয়াও য়ং বুলি ক'ব নোৱাৰোঁ, মিডিল এজ। 40 ইয়াৰ্ছ মানে মিডিল এজ বুলি ক'ব লাগিব, কাৰণ এতিয়া ভাৰতবৰ্ষৰ এভাৰেজ ধৰি লওক 65 ইয়াৰ্ছ এভাৰেজ এইজ, এই অৱস্থা। মোৰ এতিয়াও মনত আছে যে সেইদিনাখন 10 ডিচেম্বৰ 1979 অসমৰ প্ৰথম শ্বহীদ বাংলাদেশী বহিৰাগত বিতাড়নৰ ক্ষেত্ৰত আন্দোলনত প্ৰথম শ্বহীদ হোৱা মানুহজনে হ'লগৈ স্বৰ্গীয় খগেশ্বৰ তালুকদাৰ ডাঙৰীয়া। আৰু সেইদিনাখনে যদিও মই তেতিয়া কলেজত, কিন্তু ইমানটো মনত এইটো এটা অনুভৱ হৈছিলে যে এই তেওঁৰ যে হত্যা, এই হত্যাই এইটো মানে এটা অগ্নিগৰ্ভ যে হ'বলৈ গৈ আছে অসম, এইটো এটলিষ্ট মই অনুভৱ কৰিছিলোঁ, হয়তো বেলেগেও অনুভৱ কৰিছিলে। আৰু এই অসম আন্দোলনক লৈ এটা ইণ্টাৰপ্ৰিটেশ্যন কৰা হয় যে বিশ্ব কঁপোৱা। এইটো ইণ্টাৰপ্ৰিটেশ্যনৰ দিন গ'ল, এইটো এই মুহূৰ্তত বিশ্ব কঁপোৱা নহয়। আজি যদি আপুনি ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত গৈ কথা পাতে যে অসম আন্দোলনৰ কথা, তেওঁলোকে খুব এটা গুৰুত্ব নিদিব, ইমান নাজানেও তেওঁলোকে। এতিয়া অসম আন্দোলনত এই নতুন প্ৰজন্ম কি জানে সেইটো মই নাজানো, কিন্তু সেইটো জনাটো দৰকাৰ। তেতিয়াহ'লে আপোনাৰ অসমীয়া, অনা-অসমীয়া, বাংলাদেশী, খিলঞ্জীয়া, ভূমিপুত্ৰ গোটেই খেলটো ওলাই যাব। তো যিনক আগতে মই ক'লোঁ যে আছুৱে যি ধৰণে মানে কৰি আছিলে তাকো চেৰ পেলাইছে দেই 2024 হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা বিজেপি চৰকাৰে। আৰু ইণ্টাৰেষ্টিং হ'ল তাৰ সেই বিদেশী বহিষ্কৰণৰ যোনটো বিভাগৰ দায়িত্ব মন্ত্ৰী কিন্তু জানি শুনি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি কোনো মেম্বাৰক দিয়া নাই, সেইটো দিয়া হৈছে অতুল বৰাক, যিজন এজিপিৰ। মানে কিবা যদি কোনোবাই গালি পাৰিবলৈ আছে, হিমন্ত বিশ্ব শৰ্মাক গালি নাপাৰে, চবে অতুল বৰাকে গালি পাৰিব। আৰু এইটো ফেক্ট। আৰু অসমৰ ৰাইজে ভাবিছিলে যে অসমখন সোণৰ অসম হ'ব, কিন্তু সোণৰ অসম নহ'ল। তেওঁলোকে এই আন্দোলনকাৰীসকলে নিজৰ সম্পত্তি বঢ়ালে। এতিয়া বৰ্তমান যিবিলাক প্ৰেক্টিছ আপোনালোকে দেখি আছে, ৰাজনৈতিক দলৰ নেতাবিলাকে সম্পত্তি পাহাৰ বঢ়ায়, ঠিক তেনেকুৱা প্ৰেক্টিছটো এজিপিয়ে ষ্টাৰ্ট কৰিছিলে। আৰু এজিপিৰ প্ৰথম যোনটো কাৰ্যকালত মানুহৰ আশাটো বহুত বেছি আছিলে, কিন্তু তেওঁলোকে এইটোত পূৰণ নকৰিলে। এটা বিদেশী চিনাক্তকৰণ কৰা, এটা বিদেশীক ওলাই দিয়াৰ কোনো ধৰণৰ ঘটনা নাই। তাৰপিছত কংগ্ৰেছ আহিলে, কংগ্ৰেছৰ পিছত আকৌ অসমৰ ৰাইজে কিন্তু এজিপিক ভোট দিলে, 2টা টাৰ্ম পালে। তো 2টা টাৰ্মৰ একোডালে কৰিব নোৱাৰিলে। আৰু একেবাৰে শেষ পাৰ্টটোতো খুবেই একেবাৰে কলা অধ্যায় আছিলে, গতিকে সেইটোলৈ মই আৰু বেছি চৰ্চা নকৰোঁ। কিন্তু এতিয়া দেখা গৈছে যিহেতু
বিজেপি চৰকাৰে মানে সেই টেক অভাৰ কৰি লৈছে শ্বহীদ দিৱসৰ ঘটনাটো। তাত দেখা গৈছে যে এতিয়া হিন্দু মুছলমানৰ এই এটা নেৰেটিভছ অসম আন্দোলনৰ লগত অনা হৈছে, তেতিয়াৰ অনা হৈছে, এতিয়া অনা হৈছে। আৰু এইটো খুব স্বাভাৱিক। এইটো কাৰণে মই ভাবোঁ যে বহুতে ভাবে যে অসমীয়া মানে মানে আপোনাৰ যি মুছলমান সমাজ তেওঁলোকো জগৰীয়া, কাৰণ অসম আন্দোলনৰ সময়ত আমি কেতিয়াও শুনা নাই। বঙালী শুনিছোঁ, অসমীয়া শুনিছোঁ, সিমানেই। তেতিয়া অসমীয়াৰ মাজত আকৌ এই যে এতিয়া নতুন নতুন সংজ্ঞা ওলাই আছে খিলঞ্জীয়া মুছলমান বুলি, খিলঞ্জীয়া একো নহয়। মুছলমান মানে মুছলমান, ইয়াত আৰু বেলেগ কোনো ষ্টৰী নাই। মই ইয়াৰ আগত কেইবাটাও এপিছডতো কৈছোঁ। আৰু চবতকৈ জমনি হ'ল তিনিচুকীয়া চহৰত তেতিয়াই এই কংগ্ৰেছ ভৱনৰ কাষত যোনটো খালী ঠাই আছিলে ৰাস্তাৰ কিনাৰত, সেই খালী ঠাইটোত তেতিয়াৰ কিছু উদ্যমী যুৱকে তেওঁলোকে শ্বহীদ খগেশ্বৰ মাৰ্কেটৰ নামত এটা বজাৰ বনালে। কিন্তু আমাৰ টীমে যোনটো ছাৰ্ভে কৰিছে তাত দেখা গ'ল, বাকী বছৰৰ কথাবিলাকতো বাদেই দিয়ক, এতিয়া 40 বছৰ কমপ্লিট হ'ল এই ঘটনাৰ, কিন্তু তাত যি ধৰণৰ এটা উদযাপন কৰিব লাগিছিল, আচলতে তিনিচুকীয়া যোনটো খগেশ্বৰ বজাৰতে এই গোটেই ব্যৱস্থা, উদযাপনৰ ব্যৱস্থাটো তাতে হ'ব লাগে। আৰু তাত যিবিলাক ব্যৱসায়ী আছে তেওঁলোক চাগে এই খগেশ্বৰ তালুকদাৰৰ নামত এই আৱেগক হেৰি কৰাই নিজৰ দোকান চোকান বনাই ল'লে, কিন্তু শ্বহীদক পাহৰিলে। এতিয়া 855 জন বুলি শুনি আছিলোঁ, শেহতীয়াকৈতো 4-5 জন আপোনাৰ কা আন্দোলনৰ সময়তো হেৰি হ'ল 860 বুলি কোৱা হৈছে। কিন্তু তেনেকৈ আৰু বহুত ফিগাৰ আছে যিবিলাক কনক্ৰিট ফিগাৰ নাই, অহা নাই। আৰু মানুহ মৰিছে, সেইবিলাকক শ্বহীদৰ দৰ্জা দিয়া হোৱা নাই। তো এতিয়া মূল কথাটো হ'ল যে এই যে ৰাজনীতি, এই ৰাজনীতিটোক যে এটা বেলেগ মানে কালাৰ দিয়াৰ চেষ্টা হৈছে, এইটো কিন্তু অসমৰ কাৰণে বহুত বিপদজনক। তো গতিকে অসমৰ নতুন প্ৰজন্ম সেই বস্তুটো বুজি পাব লাগিব। আৰু 2014ত আপোনালোকৰ নিশ্চয় মনত আছে, 10 বছৰৰ কথা, খুব এনেকুৱা নহয় যে 400 বছৰ পুৰণা ষ্টৰী হয়। মোদী ডাঙৰীয়া গুৱাহাটীত আহি কৈছিলে নহয়, বুকু থাপৰি কৈ আছিলে যে 16 মে'ৰ পিছত বাংলাদেশী টালি টোপোলা লৈ পলাই যাব লাগিব, ইয়াৰ পৰা খেদিব তেওঁলোকে। কিডাল হ'ল? একো নাই হোৱা। আৰু এইটো যে অসমীয়া মানুহ নাজানে তেনেকুৱা নহয়। এই ভাষণটোত 2 দিনৰ ভিতৰতে তেখেতে শিলচৰতো যোনটো ভাষণ দিলে, তাৰ ভাষণত বক্তব্যটো কি আছিল? জাষ্ট অপজিট, যে হিন্দুসকল ভাৰতবৰ্ষলৈ নাহিলে ক'ত আহিব? তো গোটেই একদম 180 ডিগ্ৰী ৰিভাৰ্ছ এটা কণ্ডিশ্যনত তেওঁ কথা পাতিছিলে। তাৰপিছতো অসমীয়া মানুহ কেলে বুজি পোৱা নাই আমি নাজানো, সেইটো গ'ল। আৰু অসম আন্দোলন যেতিয়া হৈছিলে তেতিয়া চিম্পুল ফৰ্মুলাটো আছিলে যে যিবিলাক বাংলাদেশী, হিন্দুই হওক মুছলমানেই হওক যি হওক, মানে তেওঁলোকৰ এগেইনষ্টত এই আন্দোলনটো আছিলে। কিন্তু পৰৱৰ্তী সময়ত গোটেই আন্দোলনটো বঙালী আৰু অসমীয়াৰ মাজত এই গোটেই আন্দোলনটোক এটা কালাৰ দিয়া হ'ল, যিটো মানে অসম আন্দোলন যে ছাকচেছফুল নহ'ল তাৰ এটা অন্যতম কাৰণ। আৰু অসম চুক্তি ৰাজীৱ গান্ধী ডাঙৰীয়া 1985ত যদি অসম চুক্তি নকৰা হ'লে আজি AGP নাথাকিলে হয়। কাৰণ তেনেকুৱা বহু নেতা আছে যেতিয়া এই একৰ্ডৰ আগত কিন্তু একদম লাহে গৈ এজনকৈ কিন্তু কংগ্ৰেছত জইন কৰি আছিলে। তো গতিকে কংগ্ৰেছৰ দুটা বহুত ডাঙৰ ব্লাণ্ডাৰ হ'ল, যি ব্লাণ্ডাৰটোক BJP আজিলৈকে খেলি আছে। নাম্বাৰ 1, 1985ত যে অসম চুক্তি হোৱাৰ দৰকাৰ আছে, সেইটো ঠিকেই আছে, কিন্তু সেইটো কংগ্ৰেছে এনকেজ কৰিব নোৱাৰিলে, সেইটো গ'ল তেওঁলোকৰ হাতৰ পৰা। আৰু এটা হ'লগৈ এই যে বাবৰি মছজিদৰ তলা খোলাৰ যোনটো ৰাজীৱ গান্ধী কৰিছিলে, কাৰ বুদ্ধিত কৰিছিলে আমি নাজানো, কিন্তু পিছত দেখা গ'ল যে এই বাবৰি মছজিদৰ তলা খোলাৰ পিছত তাৰ সেই গোটেই বস্তুটো কিন্তু পলিটিকেলি এনকেজ BJPয়ে কৰিলে। আৰু এই মুহূৰ্তত AGP স্থিতিটো এনেকুৱা, যেতিয়া মানে কাম গৃহীত হ'ল সেইটো সময়ত AGPৰ সাংসদ
নীৰৱে আছে। তো ইয়াতকৈ লাজৰ কথা কি হ'ব পাৰে? এতিয়া বেটাৰ চইচ হ'ল, যদি আপুনি ভোট দিবলৈ আছে, এজিপিক দিয়ক, আৰু বিজেপিক দিয়ক, কাৰণ এজিপিক দিয়া আৰু বিজেপিক দিয়া একেই কথা। তাতকৈ বেটাৰ যে বিজেপিক দিয়ক, আৰু নহ'লে কংগ্ৰেছক দিয়ক বা বেলেগ বিৰোধী পাৰ্টিক দিয়ক। এজিপিক এই মুহূৰ্তে, কাৰণ তেওঁলোকে এবাৰ নহয় দুইবাৰ শাসনৰ গাদীত থাকি মুখ্যমন্ত্ৰীত্ব থকাৰ পিছতো তেওঁলোকে প্ৰতাৰণা কৰিলে, আৰু এতিয়াও তেওঁলোকে প্ৰতাৰণাই কৰি আছে। এইটো খালি দুইজনে, কেশৱ মহন্ত আৰু অতুল বৰা দুইজনে তাত পাৰ্টি চলোৱা নাই। যিবিলাক তৃণমূল পৰ্যায়ৰ এজিপিৰ মানুহ, আমি তেওঁলোকে কোৱা মতে তেওঁলোকে এতিয়া ডাইৰেক্ট আৰু মিডিয়াৰ ওচৰত ক'ব নোৱাৰে, আমাৰ ওচৰত এক্সপ্ৰেছ কৰে যে এজিপিটো নাই, এতিয়া বিজেপিৰ লগত মাৰ্জাৰ হৈ গ'ল, তেনেকুৱা এটা বস্তু। গতিকে এই বস্তুটো বেয়া হৈ আছে। আৰু মই চিয়'ৰ যে সেই 855জন বা 60জন যে শ্বহীদ আছে নহয়, তেওঁলোকৰ যদি আত্মা বুলি কিবা থাকে, মই চিয়'ৰ নহয় আত্মা আছে নে নাই, কিছুমানে মানে কিছুমানে নামানে, তেওঁলোকৰ আত্মাৰ নিশ্চয় কষ্ট হৈ আছে দেই। কাৰণ এইসকলক শ্বহীদ কৰি, তেওঁলোক যেতিয়া শ্বহীদ হৈছিলে, তেওঁলোক কিন্তু কোনো মানে সম্পত্তি গঢ়াৰ কাৰণে নহয়, একদম নিস্বাৰ্থভাৱে কাম কৰি তেওঁলোকে শ্বহীদ হৈছিলে। এতিয়া কিন্তু দেখা গৈছে এই যে এই শ্বহীদৰ ৰয়েলিটি আছুও খাই আছে, এজিপিও খাই আছে, বিজেপিও খাই আছে। গতিকে এই বস্তুটো বহুত মাৰাত্মক। আৰু অসম চুক্তিৰ যে প্ৰতিটা দফা, আৰু ইণ্টাৰেষ্টিং হ'ল, এবাৰ এটা কুইজ শুনি আছিলোঁ দেই, কুইজত মানে কুৱেশ্যন কৰে যে অসম চুক্তিখন কিমান দফীয়া। সেয়া বেলেগ ঠাইত নহয়, য'ত মানে তিনিচুকীয়াৰ দৰে ঠাইত, য'ত ভূমিপুত্ৰ খিলঞ্জীয়া মানুহ আছে, নথকা নহয়, তাত এটা কুইজত সুধি আছিলে যে কিমান দফীয়া। একজন মানুহ, অনা অসমীয়া আপুনি বাদেই দিয়ক, একজন অসমীয়া মানুহ সঠিকভাৱে ক'ব নোৱাৰিলে যে কিমান দফীয়া আছিলে। তো সেইটো হ'লগৈ বহুত লাজৰ কথা। গতিকে সেইটো অধ্যয়ন কৰাৰ দৰকাৰ আছে। আৰু মানে সদায় আমাৰ মাজত ভাতৃপ্ৰতিম যিটো সম্পৰ্ক, এইটো থাকিব লাগে অসমীয়া আৰু অনঅসমীয়াৰ মাজত, প্ৰভাইডেড এই চুক্তি, অসম চুক্তিটোক 100% ইয়াত সেইটোক লৈ হেতালি নিখিলি সেইটোক ইমপ্লিমেণ্ট কৰাটো খুব জৰুৰী হয়। নহ'লে কিন্তু এই বস্তুটো বেলেগ যোনটো এটা কালাৰ দিয়া হৈছে যে এইটো মুছলমানে গ্ৰাছ কৰিছে, অমুক কৰিছে, তমুক কৰিছে, একো নহয়। মুখ্যমন্ত্ৰী দেখোন মুছলমানত গৈ লৈ চেলফিও মাৰে। তো গতিকে সেইবিলাক কৰি লাভ নাই। মুখ্যমন্ত্ৰী দেখোন একেবাৰে মুছলমানে গিজগিজাই থকা এই সমষ্টিটো আপোনাৰ জিকি গ'ল, য'ত 65% মুছলমান। ইণ্টাৰেষ্টিং, ইয়াৰ আগতো মই এপিছ'ডত কৈছোঁ, তাতো ৰকিবুলৰ ল'ৰা হাৰি গ'ল আৰু বিজেপি জিকি গ'ল। এইটো এটা গ্ৰীনিজ ৰেকৰ্ড। গতিকে সেই পলিটিক্সত নগৈ এই মানে যোনটো একৰ্ডটোক যাতে 100% ইমপ্লিমেণ্টেশ্যন হয়, তাৰ কাৰণে চৰকাৰটো যত্ন নল'ব, নতুন প্ৰজন্ম সেইটো যত্ন লোৱা উচিত। নহ'লে এনেই ছ'চিয়েল মিডিয়াত তেওঁলোকে যোনটো মাথা মাৰি আছে, সেইটো আচলতে এই শ্বহীদবিলাককো অপমান কৰাইছে আৰু নিজৰ জাতিটোকো অপমান কৰিছে। আজি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ। আৰু আপোনালোকে বেছিকৈ অলপ ছাবস্ক্ৰাইব কৰিলে আমি ভাল পাম, কাৰণ আপোনাৰ এটা ছাবস্ক্ৰিপশ্যন আমাৰ কাৰণে বহুত মাইনে ৰাখে। আমি এটা নোবেল কজৰ কাৰণে কাম কৰি আছোঁ। খুদা হাফিজ।